Hello students, তো আজি আমি আকৌ ইংলিছৰ কাৰণে কিছুমান কমন কোৱেশ্চন ডিসকাস কৰিম। তো আজি আমি কোনকিটা চেপ্টাৰ চাম সোৱা প্ৰথম আমি ডিসকাস কৰিম এ টাইগাৰ ইন দা জু। এই চেপ্টাৰটোৰ পৰা তোমালোকৰ 3 মাৰ্কস আহিব ব্লুপ্ৰিন্টৰ মতে যোনটো নৰমালি ফলো হৈ থাকে। তো 3 মাৰ্কস আহিব এই চেপ্টাৰটোৰ পৰা। আৰু আগৰ ব্লুপ্ৰিন্টখনো যদি তোমালোকে সোৱা ইয়াত দেখিবা যে তোমালোকে এ টাইগাৰ ইন দা জুৰ পৰা এটা এমসিকিউ আহে বুলি দিছে আৰু এটা 2 মাৰ্কসৰ কোৱেশ্চন আহে বুলি দিছে। তো তেনেকুৱা আছে 3 মাৰ্কসটো ডিস্ট্ৰিবিউট হৈ থাকে। আগতে কি কোৱেশ্চন আহিছিল গুটেখিনি আমি ডিসকাস কৰিম আৰু এবাৰ কি আহিব হেতু চাম। 2025 ত কোনো ধৰণৰ কোৱেশ্চন ইয়াৰ পৰা আহা নাছিলে। 2025 ত নিদিলে। তো সেইটো কাৰণে এবাৰ 2026 ত চান্স আছে যে ইয়াৰ পৰা 100% এটা 2 মাৰ্কসৰ কোৱেশ্চন তোমালোকক দিবই এ টাইগাৰ ইন দা জু চেপ্টাৰটোৰ পৰা। তো সেইটো কাৰণে এটো ভালকৈ চাই যাব লাগিব। তো ইয়াতে সোৱা এক্সপ্লেইন দা এক্সপ্ৰেছন কোৱাইট ৰেজ কিয় কোৱা হৈছে হেতু এক্সপ্লেইন কৰিব দিছে। এটো 2024 ত আহিছিলে আৰু 2023 ত আহিছিলে where should the tiger be snarling around। আৰু 2026 ত কোনটা কোৱেশ্চন ইম্পৰ্টেন্ট আছে হেখিনি আমি ডিসকাস কৰিম। তো ইয়াত লিখি ৰাখিছো। তো হেতু আমি যাম কিন্তু আগতে পয়েন্ট এবাৰ চাই লহা কাৰণ এমসিকিউ আহিব তোমালোকৰ এমসিকিউ কৰ পৰা আহিব হেতু চাই লহা। তো এমসিকিউ ওয়ার্ড মিনিংৰ পৰা খুদে হা কোৱাইট ৰেজৰ মিনিংটো তোমালোকে চাবা। তাৰছত লাৰ্কিং মানে কি হয় লাৰ্কিং মানে হৈছে হাইডিং লুকাই থকা হেতু চাবা। তাৰছত ওয়াটাৰ হলৰ ওপৰত এটা 2 মাৰ্কসৰ কোৱেশ্চন আহিব পাৰে হেতু মই ডিসকাস কৰিম বাৰু উইথ এনসাৰ দেখাই আছো তোমালোকক। আৰু তাৰ উপৰি তোমালোকে চাব লাগিব এখিনি চাবা ফেংস কি হয় তাৰছত ব্ৰিলিয়েন্ট কি হয় ব্ৰিলিয়েন্টৰ মিনিংও কেতিয়াবা খুদে আৰু পইণ্টটোৰ নাম চাবা লেছলাই নৰিছ। তো এটা কথা হল যে সেই 2 নম্বৰ কোৱেশ্চনটো কোনটো হ'ব পাৰে। তো ইয়াত কিতাপৰ পিছফালে যোনখিনি কোৱেশ্চন আছে এখিনি কিন্তু এটাও নাহে ইয়াত এনে দি থৈ দিয়া ইয়াত তোমালোকে ওয়ার্ড মিনিংটো চাবা অনলি। তো কোৱেশ্চন কি আহিব পাৰে এটা হৈছে হোৱাট ইজ এ ওয়াটাৰ হোল। এই কোৱেশ্চনটো হৈছে মেট্ৰিক পৰীক্ষাৰ মোস্ট ফেভাৰিট কোৱেশ্চন যোনটো বৰ ৰিপিট হৈ থাকে এই চেপ্টাৰটোৰ পৰা। ওয়াটাৰ হোল কি হয় এটো কিন্তু প্ৰি ফাইনালটো ম্যাক্সিমাম ডিস্ট্ৰিক্টৰ আহিব। তাৰপিছত এটো সাইড দিবা। নেক্সট হৈছে হোৱাই ইজ দা টাইগাৰ ইগনোৰিং ভিজিটৰ। প্ৰি ফাইনাল 2024 ত ম্যাক্সিমাম এই কোৱেশ্চনটো ৰিপিট হৈছিলে। যদি বিশ্বাস হোৱা নাই তোমালোকক দেখাই দিছো কোৱেশ্চন বেংক আছে সাৰথি কোৱেশ্চন বেংক ইয়াত তোমালোকে চাব পাৰা। বাক্সা ডিস্ট্ৰিক্টত সোৱা টাইগাৰ ইজ ইগনোৰিং দা ভিজিটৰ ইয়াত দিছে। ইয়াৰ ওপৰৰ কোৱেশ্চনটো দিছে টাইগাৰ ইজ ইগনোৰিং দা ভিজিটৰ কিয়। আৰু তাৰ উপৰি আকৌ জুৰহাটতো আহিছে হোৱাই ইজ দা টাইগাৰ ইগনোৰিং দা ভিজিটৰ। এটো 2024 চনৰ কথা কৈছো। তো বৰ ৰিপিটেড কোৱেশ্চন আছিল হেতু কাৰণে এই দুটা কোৱেশ্চন তোমালোকে চাই থৈ দিবা। এটা হৈছে ওয়াটাৰ হোলৰ ওপৰত এটা হৈছে কিয় টাইগাৰ ভিজিটৰ ইগনোৰ কৰিছিল আৰু এমসিকিউ যোনটো হেতু ওয়ার্ড মিনিংৰ পৰা আহিব হেতু কৈ দিছো। তো হেতু তোমালোকে চাবাই। তাৰছত নেক্সট তোমালোকক আৰু এটা কোৱেশ্চন দেখাই আছো এই টাইগাৰ ইন দা জুৰে হয় যোনটো মই ইমাত্ৰ ইম্পৰ্টেন্ট বুলি কলো ওয়াটাৰ হোলৰ কোৱেশ্চনটো হেতু কেনেকুৱাকৈ খুদিব পাৰে চোৱা। এটো কমন পিডিএফৰ পৰা দেখাই আছো তোমালোকক। এই টাইগাৰ ইন দা জু ইয়াত দিছে হোৱাট ইজ এ ওয়াটাৰ হোল হোৱাই শুড দা টাইগাৰ বি হাইডিং ইন ইট। এ ওয়াটাৰ হোল ইজ এ স্মল পন্ড লাইক ওয়াটাৰ সোর্স where animal usually come to quench their thirst। য'ত সিহঁতে পানী খাবৰ কাৰণে যায় আৰু কি দিছে চোৱা দা টাইগাৰ শুড বি হাইডিং ইন ইট ইন অৰ্ডাৰ টু কেচ প্লাম ডিয়াৰ। কিয় লুকাই থাকিব যাতে প্লাম ডিয়াৰ ধৰিব পাৰে that come to drink water। তো এখিনি চালে হৈ যাব এই টাইগাৰ ইন দা জু 3 মাৰ্কসৰ কাৰণে তোমালোকৰ কমপ্লিট হৈ যাব। তো এতিয়া যে কথা হলে পিডিএফটো কৰবা দেখাইছো সো এনেকুৱা নিচিনা তোমালোকে গুটেখিনি চেপ্টাৰৰ কাৰণে পিডিএফ পাবা এমসিকিউ পাবা সব চেপ্টাৰৰ কাৰণে এনেকুৱা নিচিনা পাৰ্ট ওয়াইজ পাই যাবা। তো কি হ'ব ইংলিছৰ কাৰণে কোনো ধৰণৰ চিন্তা নাই ইউটিউবত মই দি আছো ফ্ৰীতে অলৰেডি। আৰু তাৰ উপৰি যদি তোমালোকে এক্সট্ৰা অকমান বিচাৰিছা তেনেহলে তোমালোকে আমাৰ পেইড কোৰ্সত জয়েন হ'ব পাৰা। ইংলিছৰ কাৰণে এটা ক্ৰেশ কোৰ্স আছে। এই ক্ৰেশ কোৰ্সটো তোমালোকে গুটেখিনি চেপ্টাৰৰে ওয়ান শট ভিডিও পাই যাবা ভিডিও লেকচাৰ পাবা ওয়ান শটৰ আৰু তাৰ উপৰি নোটস এমসিকিউজ আৰু ইম্পৰ্টেন্ট কোৱেশ্চন গুটেখিনি পাবা। জয়েন হ'ব কাৰণে এটা নম্বৰত কল কৰি চাব পাৰা। তো প্ৰাইসটো কিমান হয় প্ৰাইস হৈছে 499 रुपीस। তো তোমালোক যদি জয়েন হ'ম বুলি ভাবিছা তেনেহলে ইয়াত কন্টাক্ট কৰিব পাৰা মেছেজ দি চাবা। আৰু তাৰ উপৰি তোমালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ ফ্ৰীতে আমি যিমান পাৰো সহায় কৰি গৈ আছো। তো হেতু হৈ গল এটা আমি যাম আমান্ডা চেপ্টাৰটো লৈ। আমান্ডা চেপ্টাৰটোৰ পৰা তোমালোকৰ 2 মাৰ্কস আহিব। এই 2 মাৰ্কসটো তোমালোকে ইয়াত সোৱা 2025 ত কোনো ধৰণৰ কোৱেশ্চন আহা নাছিল আমান্ডাৰ পৰা। এই বছৰ আহা চান্স আছে। 2 মাৰ্কসটো হয় তোমালোকক এমসিকিউ দি দিব পাৰে যে দুটা এমসিকিউ আহি গলগৈ নহলে সেই 2 মাৰ্কসটো তোমালোকক এটা 2 মাৰ্কৰ কোৱেশ্চন হিচাপে দিব পাৰে। তো হেতু তোমালোকে গম পাইছা এমসিকিউ আহিলে তো পাৰিবাই মোৰ বিশ্বাস আছে তোমালোকে পাৰিবা নিশ্চয় এমসিকিউ আহিলে। কিন্তু এটা 2 মাৰ্কসৰ যদি লং কোৱেশ্চন আহে তেনেহলে কোনখিনি চাব লাগিব হেখিনি আমি লিখি ৰাখিছো গুটেখিনি ডিসকাস কৰিম তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা। তো ইয়াতে সো আমান্ডা চেপ্টাৰটো ইয়াত কি হয় ইয়াত যোনখিনি ব্ৰেকেটৰ ভিতৰত তোমালোকে দেখা পাইছা হেতু হৈছে আমান্ডাৰ ইমেজিনেশন। আমান্ডা হেখিনি কথা মানে ইমেজিন কৰে আৰু ইয়াত যোনখিনি দেখা পাইছা এনেকুৱা নিচিনা ষ্টেঞ্জা আছে হেতু হৈছে মাকে আমান্ডাক ইনস্ট্ৰাকশন দিয়ে যে নক নাকামৰিবা কুজা হৈ নবহিবা। তো সেইবিলাক ইনস্ট্ৰাকশন মাকে দি থাকে আমান্ডাক আৰু তাৰ ৰেসপন্সতে আমান্ডাই নিজৰ এখন ওয়াৰ্ল্ডতে ব্যস্ত হৈ যায় এখন ইমেজিনেশনত সোমাই যায়গৈ। তো হেতু কাৰণে ব্ৰেকেট দিয়া হয়। সেই কোৱেশ্চনটো খুদিব পাৰে যে এই লাইন কিটা কিয় ব্ৰেকেটৰ ভিতৰত আছে ষ্টেঞ্জা 2 4 কিয় ব্ৰেকেটৰ ভিতৰত আছে এটো খুদিব পাৰে। তাৰ উপৰি তোমালোকে এখিনি চাবা পইণ্টৰ নাম চাবা ৰবিন ক্লিন আৰু ওয়াৰ্ড মিনিংখিনি চাবা ইম্পৰ্টেন্ট আছে ইয়াৰ পৰা এমসিকিউ খুদিব পাৰে সেইখিনি চাবা। তো ইয়াত যোনখিনি কিতাপত থকা কোৱেশ্চন আছে ইয়াত তোমালোকে কোৱেশ্চন নম্বৰ 1 2 চাব পাৰা আৰু কোৱেশ্চন নম্বৰ 5 আৰু 6 টো চাব পাৰা 1 2 5 আৰু 6 5 আৰু 6 টো বেছি ইম্পৰ্টেন্ট হয়। তো বোৰ্ডত আমি ইম্পৰ্টেন্টত হেখিনি লিখি থৈছো হোৱাই ডাজ আমান্ডা উইশ টু বি এ মাৰমেড। এজনী মাৰমেড কিয় হ'ব বিচাৰিছিল আমান্ডাই কিয় ইমেজিন কৰিছিল সেই কথাটো লিখিব লাগিব। আৰু নেক্সট হৈছে ইজ আমান্ডা অৰফেন। আমান্ডা অৰফেন হয় নেকি অনাথ হয় নেকি বা আমান্ডাই কিয় অৰফেন হ'ব বিচাৰিছিল এই বুলি দিব পাৰে
Why does Amanda wish to be an orphan? কিয় orphan হ'ব বিচাৰিছিল বা orphan বুলি নিজকে ভাবিছিলে ইমেজিন কৰিছিলে সেই কথাটো লিখিবা তো এইখিনি চালে আমাণ্ডা কমপ্লিট হ'ব আমাণ্ডাৰ পৰা তোমালোকে 2 মাৰ্কস পাবাই তো এটা আমি যাম আমাৰ নেক্সট পয়েমটো সেইটো হৈছে এনিমেলস এনিমেলসৰ পৰা তোমালোকৰ 2 মাৰ্কস আহিব পয়েম যেহেতু হয় পয়েমৰ পৰা বেছি নম্বৰ নাহে 3 to 2 মাৰ্কস আহে ইয়াত তোমালোকে কিছুমান ওয়াৰ্ডৰ মিনিং চাবা যেনেকৈ প্লেসিড তাৰপিছত সেলফ কন্টেইন মানে কি হয় এনেকুৱা ওয়াৰ্ড কিছুমান আছে এইখিনি চাবা পসেশন মানে কি হয় এই গুটিখিনি চাবা তোমালোকে পয়েন্টৰ নাম কি হয় ওয়াল্ট হুইটম্যান এটো চাব লাগিব তো কোৱেশ্চনৰ কথা যদি কও কোৱেশ্চন কি চাব লাগিব তো ইয়াত নাই তেনেকুৱা কি ইয়াত 2 নম্বৰটো চাব পৰা মেনশন 3 things that human do and animal don't তো বেসিক্যালি সেই কথাখিনি ওপৰতে গোটে চেপ্টাৰটো আছে হা মই দেখাই আছো তোমালোকক চোৱা কমন কোৱেশ্চন কি আছে how does W Whitman concluded the poem animals superior to humans animalক কিয় humanৰ পৰা superior বুলি কোৱা হৈছিল এটো 2025 ত আহিছিল হেতু খুদিছে আৰু নেক্সট কি দিছে why do the poet like to turn and live with animals তো যেনুকা নিচিনাই কোৱেশ্চন নুখুদক কিয় এনিমেল চেপ্টাৰটোৰ পৰা ইয়াৰ কিন্তু এটা এনসাৰটো কমনে হয় কমন এনসাৰ হয় কিয় কমন বুলি কৈছো মই তোমালোকক দেখাই আছো তো ইয়াৰ পৰা হয় তোমালোকক দুটা এমসিকিউ দি দিব পাৰে বা দুটাই তোমালোকক 2 মাৰ্কৰ কোৱেশ্চন দিব পাৰে তো যেনুকাই নিদক আমি ৰেডি হৈ থাকিম তোমালোকক আনকি কোৱেশ্চন বেংকো মই দেখাই আছো কেনেকুৱা নিচিনা কোৱেশ্চন ৰিপিট হৈ থাকে হাউটি কোৱেশ্চন বেংক হয় তোমালোকেও নিজৰ ওচৰ দোকানৰ পৰা ল'ব পৰা বা লিংকো মই দি দিম ইয়াত সব what are the qualities of animal as mentioned by the poem কি qualities আছে তাছো কি খুদিছে what are the good qualities তো সেই qualitiesৰ বিষয়ে খুদিব তোমালোকক যে qualities কি হয় তো এখিনি বুজাবৰ কাৰণে মই তোমালোকক এখন কপি লৈ আনিছো স্কুলৰ কপি এখন ইয়াত তোমালোকে চাব পাৰা প্ৰথম 2 নম্বৰ কোৱেশ্চন কি দিছে mention 3 things that human do and animal don't মানুহে কি কৰে আৰু এনিমেলে নকৰে humans cry and complain about their condition but animals don't হেতু চাবা unlike humans animals do not torture themselves upon their misdeed by praying to God আৰু unlike human animal are not dissatisfied হিয়ৰ আমাৰ নিচিনা dissatisfied হৈ নাথাকে or mad with craziness of owning more and more তো মানুহ কি হয় যিমানে নিদে কিয় মানুহ আৰু বিচাৰিয়ে থাকে মানুহ কেতিয়াও satisfied নহয় তো হেতুৱে 5 নম্বৰ কোৱেশ্চনটো কি দিছে what good qualities ইয়াত qualities তো টিচাৰে কি দিছে সোৱা write same as question number 2 মানে এই যে যোনটো আমি কোৱেশ্চন ডিসকাস কৰিলো তেনুকা নিচিনাই হৈছে এনসাৰটো সেম তেনুকা নিচিনাই লিখিব দিছে নেক্সট সোৱা according to the poet animals কিয় superior হয় to humans এটো আহি গৈছে 2025 ত animals do not cry or complain about their condition তাৰপিছত হে একেখিনি কথাই লিখা হৈছে ইয়াতো কি দিছে right answer same as question number 2 তো হেতু কাৰণে এনসাৰটো একদম কমন হয় হেতু কাৰণে ইয়াতো তোমালোকে চাব পৰা এই যোনটো 2 নম্বৰ কোৱেশ্চন things human do but animal don't এটোৱে চাই যাবা অকল এটো চাই গলে যেনুকাই কোৱেশ্চন নাহক কিয় লিখি থৈ আহিব পাৰিবা আৰু এটা টাইপত হে কোৱেশ্চনটো বেলেগ আহিব পাৰে হেতু হৈছে what are the tokens the poet mention এই কোৱেশ্চনটো দিব পাৰে এটো অকন বেলেগ হ'ব পাৰে তো সেই দুটা কোৱেশ্চন চালে হৈ যাব এটোটা ইম্পৰ্টেন্ট হয় তোমালোকৰ এনিমেল চেপ্টাৰটোৰ কাৰণে এখিনি চালে তোমালোকৰ এই চেপ্টাৰটো কমপ্লিট হৈ যাব তো এখিনি পঢ়িবা তোমালোকৰ 2 মাৰ্কস টো ফিক্স হৈ যাব কোনেও কাঢ়ি লৈ যাব নোৱাৰে তো এটা আমি যাম নেক্সট চেপ্টাৰ হেতু হৈছে কুৰ্ক চেপ্টাৰটো ডিসকাস কৰিম ইয়াৰ পৰা 5 নম্বৰ আহিব বহুত নম্বৰ আহিব 5 মাৰ্কস আহিব তো হা চাও কিনো আহিব পাৰে কুৰ্কৰ পৰা তো সো এমসিকিউ কাৰণে ইম্পৰ্টেন্ট আছে কুৰ্কক কোডাগো বুলিও জনা যায় তাৰপিছত স্মলেষ্ট ডিস্ট্ৰিক্ট হয় কৰ্ণাটকাৰ আৰু কি হয় হোম হয় এভাৰগ্ৰীন ৰেইন ফৰেষ্টৰ স্পাইসেছ আৰু কফি প্লেন্টেশনৰ এটোৰ ওপৰত কিনে এমসিকিউ বৰ খুদি থাকে এমসিকিউ আহা বহুত চান্স আছে তাৰপিছত নেক্সট তোমালোকে চোৱা এমসিকিউ কাৰণে এটো চাবা সিজন অফ জয় কেতিয়াৰ পৰা কেতিয়ালৈ হয় সেপ্টেম্বৰৰ পৰা মাৰ্চলৈ চলে সিজন অফ জয় এই দুটাৰ পৰা যিকোনো এটা এমসিকিউ আহিবই কিন্তু এখিনিৰ পৰা হেতু চাবাই তোমালোকে তাৰপিছত নেক্সট মাহাসিৰ কি হয় এ লাৰ্জ ফ্ৰেছ ৱাটাৰ ফিশ এটো আহে এমসিকিউত আৰু এমসিকিউত এখিনিৰ পৰা আহে চোৱা এটা আইল্যান্ড আছে নামটো কি নিসৰ্গধামা আৰু তাৰ ওপৰত এটা কি আছে ব্ৰহ্মগিৰি হিল আছে যৰ পৰা পেনোৰামিক ভিউ দেখা যায় আৰু এই যোনটো আইল্যান্ড হয় এটো হৈছে 64 একৰৰ নাম হৈছে নিসৰ্গধামা আৰু লাৰ্জেষ্ট বুদ্ধিষ্ট সেটেলমেন্ট হৈছে বাইলাকুপে তো এখিনিৰ পৰাও কিন্তু আৰু এটা এমসিকিউ তোমালোকক দি দিব পাৰে দুটা এমসিকিউ আহিব এই দুটা পাৰ্টৰ পৰাই তোমালোকক দিব পাৰে এখিনি তোমালোকে ভালকৈ চাই যাবা তাৰপিছত নেক্সট কথা হৈছে যে কোৱেশ্চন কি চাম কোৱেশ্চন 2 নম্বৰটো চাবা হিয়তৰ পিপলৰ ডিসেন্টৰ ওপৰত এটো বহুত ইম্পৰ্টেন্ট হয় 2 নম্বৰটো তাৰপিছত নেক্সট তোমালোকে দা মেইন ক্ৰপ অফ কুৰ্ক চাবা তাৰপিছত তোমালোকে চাবা এনিমেলস ইউ আৰ লাইকলি টু সি ইন কুৰ্কত কি এনিমেলস দেখা যাব পাৰে হেতু চাবা তো এটা আগতে কি আহিছিল হেতু যদি আমি চাও ইয়াত চোৱা হাউ ডাজ দা অথৰ ইন কুৰ্ক ব্ৰিংস আউট দা ইউনিক মাৰ্শিয়েল ষ্টেটাস অফ দা পিপল ইন কুৰ্ক এটো 25 ত আহি গৈছে এবাৰ আহা চান্স নাই তাৰপিছত টু এস্পেক্ট অফ কুৰ্গি হোম তো এটো কিন্তু আহি গৈছে 24 ত এটো আহা চান্স নাই তাৰপিছত এডভেঞ্চাৰাছ স্পৰ্টছ 2023 ত আহিছিল তো এটা যদি ইম্পৰ্টেন্ট আমি চাও এবাৰৰ কাৰণে হেতু হৈছে কুৰ্গি পিপলৰ গ্ৰীক ডিসেন্টৰ ওপৰত ষ্টৰীটো তোমালোকক খুদিব পাৰে বা এৰেবিক ডিসেন্টৰ ওপৰত ষ্টৰীটো তোমালোকক খুদিব পাৰে আৰু যদি অকমান ইউনিক হয় তেনেহলে হয় তোমালোকক কুৰ্গত থকা স্পৰ্টছৰ বিষয়ে খুদিব পাৰে কিন্তু স্পৰ্টছ তোমালোকে দেখা পাইছা 23 ত আহি গৈছে তো মেবি তোমালোকক এনিমেলছৰ বিষয়ে খুদিব পাৰে কুৰ্গত কি এনিমেলছ পোৱা যায় তো যোনটো মই কোৱেশ্চন দেখাইছো হেতু কোনো বেলেগ নহয় তোমালোক কিতাপতো আছে সেই 2 নম্বৰটোৱে জাস্ট খুদা ষ্টাইলটো বেলেগ হয় ইয়াত ডাইৰেক্ট ডিসেন্টৰ কথা কৈছে তোমালোকক হয় গ্ৰীক ডিসেন্টৰ কথা খুদিব পাৰে বা এৰেবিক ডিসেন্টৰ কথা খুদিব পাৰে
আৰু কিতাপতে তোমালোকে এইখিনি পাৰ্টত পাই যাবা গ্ৰীকৰ এৰেবিক ডিচেণ্ট কিয় কোৱা হয় গ্ৰীক ডিচেণ্ট কিয় কোৱা হয় কাৰণ এটা ষ্টৰী আছে যে এলেকজেণ্ডাৰ আৰ্মি আহিছিলে আৰু এৰেবিক ডিচেণ্ট কিয় কোৱা হয় সিহঁতৰ ড্ৰেছটোৰ কাৰণে কোৱা হয় কাৰণ সিহঁতক কুপিয়া পিন্ধে যোনটো আৰবিক কুফিয়াৰ লগত বহুতখিনি ৰিচেম্বল কৰে তো তাৰ পৰা 1 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে সেইখিনি মই নকওঁ তো এইখিনি চালে তোমালোকৰ 5 মাৰ্কছটো কমপ্লিট হৈ যাব কুৰ্গৰ পৰা তোমালোকে 5 মাৰ্কছৰ ভিতৰত 5 মাৰ্কছে স্ক'ৰ কৰিব পাৰিবা এইখিনি টপিক ভালকৈ চাই যাবা তো এটা আমাৰ 3 + 2 + 2 + 5 কিমান হ'ল 12 মাৰ্কছ কমন হৈ গ'লগৈ আৰু ইয়াৰ আগৰ যোনটো ভিডিঅ' দিছিলোঁ পাৰ্ট 1 তাতো আমি 12 মাৰ্ক ডিছকাছ কৰিলোঁ আজিও 12 মাৰ্কছ আমি ডিছকাছ কৰিছোঁ টোটেল আমাৰ 24 মাৰ্কছ হৈ গৈছে এতিয়ালৈ যিমানখিনি ভিডিঅ' দিলোঁ আৰু যদি নেক্সট পাৰ্টটো লাগে তেনেহ'লে তোমালোকে নেক্সট পাৰ্ট বুলি কমেণ্টত জনাবা তেতিয়া আমি লাষ্ট পাৰ্টটো দি দিম আৰু ইয়াৰ লগত আমাৰ ইংলিছ কমপ্লিট হৈ যাবগৈ আৰু চোৱা হোৱাটছএপত যিসকলে এতিয়ালৈ জইন কৰা নাই সোনকালে জইন কৰি লোৱা 24,000তকৈ অধিক ষ্টুডেণ্ট হৈ গৈছে এতিয়া তোমালোকে সোনকালে জইন কৰা আৰু আপডেটছখিনি তেতিয়াহে পাই থাকিবা যে যেতিয়া কমন আহিব তোমালোকে গম পাই যাবা কমন আৰু বাকীবিলাক ছাবজেক্টৰো দিয়া হ'ব তোমালোকে চাৰ্চ কৰিবা ইনষ্টাগ্ৰামত আৰু আমাক ফ'ল' কৰি ৰাখিবা আৰু মষ্ট ইম্পৰ্টেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে ভিডিঅ' আহিলে গম পাই যোৱা